নমস্কাৰ আজিৰ দিনটো ৰাখিবল অথবা ভাগ্যফল আজি আমি এই ভিডিঅ'টোত জানিম যে আজিৰ দিনটো কুম্ভ ৰাশি ডেইলি ৰাশিফল আহক তেনেহলে আজি ইমান ধুনীয়া দিনটো আপোনাৰ কেনেদৰে পাৰ হয় গ্ৰহ নক্ষত্ৰৰ বিশেষ সংযোগ থাকিবনে এই ৰাশিফল ভিডিঅ'টো মিছ নকৰিব কাৰণ সময় ভাগ্য প্ৰেম এই সকলোবোৰ পক্ষ আপোনাৰ মাজলে ঘুৰি আহিবনে জানিবলৈ পাৰিব প্ৰেম স্বাস্থ্য শিক্ষা ইত্যাদি লগতে সকলোবোৰ কথাই সোমাই আছে প্ৰিয় দৰ্শক তেনেহলে আহকচোন আমি পলম নকৰি ভিডিঅ'টোৰ মাজেৰে গতি কৰো পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি হৈছে ৰবিবাৰ জেঠ মাহৰ 17 তাৰিখ লগতে ভাৰতীয় পৰ্যায়ত অনুসৰি ইংৰাজীৰ 1 জুন আজি সূৰ্যৰ উদয় হ'ব 4:56 আৰু অস্ত যাব 6:15 আজি জন্ম হোৱা জাতক জাতিকাৰ ৰাশি হৈছে কৰ্কট ৰাশি যাত্ৰাৰ কথা ক'বলৈ গ'লে শুভ কিন্তু পশ্চিমে নাই আজিৰ দিনটো ভাগ্যলে ৰাশি হৈছে মেঘ শুভ মিথুন কৰ্কট কন্যা তুলা প্ৰেম আৰু মীন সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে বৃষ সিংহ বৃশ্চিক ধনু মকৰ কুম্ভ ওম নমঃ শিৱায় প্ৰিয় দৰ্শক আমি ভিডিঅ'টোৰ মাজভাগত কম যে আজিৰ দিনটোত কি উপায় বিশেষ কাম কৰিলে আজিৰ দিনটো আপোনাৰ ভাল ধৰণে পাৰ হ'ব প্ৰিয় দৰ্শক আপুনি মই ভাগ্যৱান যে আজি ইমান ধুনীয়া দিনটো উপভোগ কৰিব পাৰিছো দেখিবলৈ পাৰিছো খুজ কাঢ়িবলৈ পাৰিছো নহয় জানো হেয়ে আপুনি নিজকে ধন্যবাদ দিয়াৰ প্ৰয়োজন আছে ময়ো নিজকে ধন্যবাদ দিয়াৰ প্ৰয়োজন আছে কিয়নো আমি ইমান ধুনীয়া পৃথিৱীখন দেখিবলৈ পাৰিছো আজি হেয়ে পজিটিভ থট লৈ দিনটো আৰম্ভণি কৰক নিগেটিভ চিন্তা কেতিয়াও নানিব সদায় পজিটিভ চিন্তা লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক তেনেহলে আহকচোন আজিৰ দিনটো কেনেদৰে পাৰ হয় আপোনালোকৰ লগতে কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব সকলোবোৰ বিস্তাৰভাৱে জানিম আজিৰ দিনটোত কুম্ভ ৰাশিৰ বাবে চিন্তাৰে ভৰা থাকিব কিন্তু ধৈৰ্য আগবাঢ়িলে সকলো বাধা আপোনাৰ পৰা আঁতৰি যাব পৰীক্ষাত নতুন ফলাফল পোৱাৰো সম্ভাৱনা আছে কিন্তু সকলোবোৰ ক্ষেত্ৰতে ধৈৰ্য ধৰি থকাৰ খুবেই গুৰুত্বপূৰ্ণ আজিৰ দিনটো শুভ ৰং হৈছে নীলা শুভ সংখ্যা হৈছে 4 আৰু 8 আপোনাৰ মনলৈ ইচ্ছা শক্তি উৎসাহিত হ'ব কাৰণ আপুনি বহুত জটিল অৱস্থাৰ পৰা বাহিৰ হ'বলৈ চেষ্টা কৰিব হেয়ে নিজৰ ওপৰত ভাঙি নপৰিব সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰিব প্ৰেম সম্পৰ্কত আপোনাৰ মান সন্মান শেষ কৰি দিব পাৰে কিছুমান ঝামেলা সমস্যা আহিব পাৰে কিন্তু ধৈৰ্য ৰাখিব লাগিব অভিমানবোৰ কমাবলৈ চেষ্টা কৰিব বিশেষকৈ আজিৰ দিনটোত জীৱনসংগীয়ে আপোনাৰ এইটো কথা বাৰে বাৰে বুজাব খুজিব যে আপোনাৰ লগত মই আছো আগবাঢ়ি যোৱা আপোনাক সাহস দিব প্ৰেৰণা দিব হেয়ে আপুনি উৎসাহ পাব এটা সুস্থ প্ৰেমৰে ভৰপূৰ জীৱন হ'ব আপোনাৰ আজিৰ দিনটো প্ৰিয় দৰ্শক বৰ্তমান এতিয়া বৰষুণ দি আছে হেয়ে ভইচ ওভাৰ কৰোতে সাউণ্ডৰ অলপ প্ৰবলেম আহিব পাৰে তো তাৰ কাৰণে আপোনাক সৰি খুজিছো কাৰণ আমি এতিয়া বৰষুণ বেছিকৈ দি আছে বতৰ এনেকুৱা হৈ আছে কাৰণ আমি বেয়া পাইছো নহয় জানো আমাক ৰ'দ লাগে কিন্তু যদি এসপ্তাহ একমাহ ৰ'দে দি থাকে আমি ৰ'দকো বেয়া পাওঁ কেতিয়ানো বৰষুণ দিব ইমান গৰম লাগিছে নহয় জানো সেই কাৰণে আমি প্ৰত্যেকটো বস্তুৱে সকলোৰে লাইফত প্ৰিয় হৈ থাকিব নোৱাৰো হেয়ে এটা সময় আহি যায় যে মানুহটোৰ মন ঘূৰি যায় হেয়ে নিজৰ ওপৰত বিশ্বাস ৰাখক বিলিভ ৰাখক আৰু নিজৰ ওপৰত ভৰসা ৰাখক আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰক ধন আৰ্থিকৰ দিশত আমি জানি লওঁ আহকচোন আজিৰ দিনটো অৰ্থৰ ক্ষেত্ৰত সাৱধানতা হ'ব লাগিব অৱলম্বন কৰিব লাগিব যিহেতু খৰচৰ মাত্ৰা বেছি হোৱা দেখা যাব পাৰে জুন মাহৰ আপোনাৰ ভিত্তিত কিন্তু আজি প্ৰথম দিন হেয়ে এই মাহটোত আপুনি সংকল্প লওক যে নিজকে কিবা এটা কৰিম এই মাহটো যে আপোনাৰ মোৰ সবচে ডাঙৰ বেষ্ট মাহ হ'ব 12টা মাহৰ ভিতৰত এই মাহটোৱে প্ৰথম মাহ হ'ব এই বুলি আপুনি সংকল্প লওক কৰ্মৰ ক্ষেত্ৰত চাকৰি আৰু ব্যৱসায় নতুন সুযোগ দেখা দিব পাৰে কিছু ক্ষেত্ৰত হেয়ে
পৰীক্ষাৰ্থীসকলে মনোযোগ দি পঢ়াৰ খুবেই দৰকাৰ আছে লাইন নাই বা বতৰ বেয়া এক্সকিউজ নকৰিব নিজৰ ষ্ট্ৰেটেজি নিজে গোল লগাই কৰি থাকিব কাৰণে চেষ্টা কৰিব নিজৰ কৰ্মটো ফলৰ আশা কেতিয়াও নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু মতভেদ আহিব পাৰে অসুবিধা সমস্যা আহিব পাৰে যেনেকৈ দেহাৰ বিষ মূৰৰ বিষ এনেকুৱা ধৰণৰ সমস্যাই কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱাত কিছু মানসিক চাপো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত সেয়ে যোগ ব্যায়াম স্বাস্থ্যৰ প্ৰতি লক্ষ্য গুৰুত্ব খুবেই দৰকাৰ কাৰণ স্বাস্থ্যটো আপোনাৰ নহয় ভগৱানৰ হয় ভগৱানে আপোনাক ইমান ধুনীয়া চেহেৰাটো দিছে সেয়ে চেহেৰাটোক আপুনি যত্ন কৰিবলৈ চেষ্টা কৰক যত্ন নকৰে বুলি কোৱা নাই মই আপোনাক শিকাই থকা নাই দেখাই দি আছো পাৰিলে নিজৰ লাইফত এখিনি যোগ দি প্লাস দি কৰিবলৈ চেষ্টা কৰিব সেয়ে খোৱা লোৱাৰ পৰিমাণো বৃদ্ধি কৰক নহলে স্বাস্থ্যৰ দুৰ্বল হোৱাৰ সম্ভাৱনা থাকিব পাৰে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত সন্ধিয়া সময়খিনি বিশেষ শুভ কিন্তু প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি আছিল যদিও হেয়া আতৰ হৈ যাব পাৰে বিবাহিত লোকসকলৰ ক্ষেত্ৰত আজি সমস্যা মতভেদ আহিব পাৰে কিন্তু সেই মিঠা কথাৰে সমাধান হ'ব পাৰে হে নিজৰ পাৰ্টনাৰক সদায় মিঠা কথাৰে আপুনি সন্মান কৰি ৰেসপেক্ট কৰি আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰক নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে কিন্তু সিদ্ধান্ত লোৱাত দেৰি নকৰিব ভাগ্য আপোনাৰ লগত খুব কমে দেখা পোৱা যাব পাৰে পৰিয়াল আৰু সমাজৰ ক্ষেত্ৰত কোনো বিষয়বস্তুৰ ফালৰ পৰা মা দেউতাৰ গুৰুজনক কাখলৈ মনোযোগ দিলে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত কিছু সমস্যাৰ সমাধান আহিব পাৰে সেয়ে নিজৰ দেউতাৰ লগত মনৰ কথা শেয়াৰ কৰি পাৰ্টনাৰৰ কথা শেয়াৰ কৰি নিজৰ বন্ধুৰ দৰে বান্ধৱীৰ দৰে আপুনি কথাবোৰ খুলি ক'ব ঠিক যেতিয়াও ঠিক দিছে সেয়ে নিজৰ দেউতাৰ লগত অলপ বন্ধুত্ব সম্পৰ্কটো বঢ়াবলৈ আজি দিনটো চেষ্টা কৰিব অচিনাকি লোকৰ সৈতে বিশেষ সম্পৰ্ক নকৰিব ভাল কাৰণ কিছুমান ভুল তথ্য আপোনাৰ নামেৰে চলিব পাৰে সেয়ে সমালোচনা চলিব পাৰে সেয়ে পৰিয়ালৰ পৰা দূৰত থকাও কিছু ক্ষেত্ৰত প্ৰয়োজন আছে আপোনাৰ নিজৰ কৰ্মক্ষেত্ৰতো খুবেই দৰকাৰ দিয়াটো ভাল শিক্ষাৰ ক্ষেত্ৰত যিসকলে উচ্চ শিক্ষাৰ বাবে পৰীক্ষা প্ৰস্তুতি চলাই আছে কৰ্ম কৰি যাওক ভাল দিন থাকিব ভাগ্য আজিৰ দিনটোত আপোনাৰ ভাগ্য আপোনাৰ দেখা পোৱা যাব পাৰে কিছু ক্ষেত্ৰত ৰাতিপুৱা শুদ্ধ মনেৰে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক 21 বাৰ ওম নমঃ শিৱায় তেনেহলে প্ৰিয় দৰ্শক আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো